नमो नमः सुप्रभातम् अद्य अस्ति वसन्तपञ्चमी पर्वणः अस्मिन् पर्वणः अनेकशः शुभाभिलाषा विज्ञापयामि सरस्वती पूजार अलेख शुभकामना श्रीमद्भगवत गीतामृत আজি শ্ৰীমদ্ভগৱত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ 49 সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ বহুনাং জন্মনামন্তে জ্ঞানবান মাং প্ৰপদ্যতে वासुदेवः सर्वमिति स महात्मा सुदुर्लभः। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ প্ৰকৃত জ্ঞানীজনেও বহু জন্ম মৃত্যুৰ পাছতহে মোকেই সকলো কাৰণৰো কাৰণ আৰু ময়েই সকলো বুলি জানি মোৰ ওচৰত শৰণাপন্ন হয়হি তেনে এজন মহাত্মা অৱশ্যে পাবলৈ বৰটান বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এই প্ৰসংগত শ্বেতাশ্বেতৰ উপনিষদৰ ৩য় অধ্যায়ৰ ১৪ আৰু ১৫ সংখ্যক মন্ত্ৰৰ উপস্থাপন কৰিছে। সহস্ৰ শীৰ্ষা পুৰুষঃ সহস্ৰাক্ষঃ সহস্ৰপাত স ভূমিং বিশ্বতো ব্যাবৃত্তিস্তদ্দশাঙ্গুলম পুৰুষ এব ইদং সৰ্বং যৎ ভূতং যস্য ভব্যম উতমৃতত্তস্য সানো যদন্যেনাতিৰোহতি। পুনৰ ছান্দোগ্য উপনিষদৰ ৫ম অধ্যায়ৰ পৰা এটি পংক্তি উপস্থাপন কৰিছে। ন বৈ বাসো ন চক্ষুংসি ন শ্ৰোত্ৰাণি ন মনাংসিত্য চক্ষতে প্ৰাণ ইতি এৱা চক্ষতে প্ৰাণো হ্যেবৈতানি সৰ্বাণি ভৱন্তি। অৰ্থাৎ জীৱন্ত ব্যক্তি এজনৰ দেহত থকা যি বাক শক্তি আৰু যি দৃষ্টিশক্তি, শ্ৰৱণ শক্তি আৰু যি চিন্তা শক্তিৰ কোনো এটা মূল শক্তি নহয়। সকলো ক্ৰিয়া কলাপৰ বাবে প্ৰয়োজনীয় মূল শক্তিটোৱেই হৈছে প্ৰাণশক্তি। সেইদৰে সকলো বস্তুতে সোমাই থকা অচল সত্তাটো হ'ল ভগৱান বসুদেৱৰ অথবা পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ স্বৰূপ শ্ৰীকৃষ্ণ। এই দেহাটোত বাক শক্তি, দৃষ্টিশক্তি, শ্ৰৱণ শক্তি, চিন্তা শক্তি আদি আছে যদিও এইবিলাক কোনো গুৰুত্ব নাই, যিহেতু বাসুদেৱ সৰ্বব্যাপক আৰু বাসুদেৱেই সকলো। সেইবাবে ভক্তই পূৰ্ণ জ্ঞানেৰে তেওঁৰ ওচৰত সমৰ্পণ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত ভগৱত গীতাৰ ৭ম অধ্যায়ৰ যি পূৰ্বৱৰ্তী শ্লোক অৰ্থাৎ ১৭ নম্বৰ শ্লোক আৰু ১১ নম্বৰ শ্লোকত এই বিষয়ে উপস্থাপন কৰিছে। আৰু অলপ আগতে উল্লেখ কৰা যি শ্বেতাশ্বেতৰ উপনিষদৰ বিশিষ্ট মন্ত্ৰ দুফাকী, সেই মন্ত্ৰ দুফাকী সাধাৰণতে ঋগ্বেদৰ ১০ম মণ্ডলৰ ৯০ নম্বৰ যি দাৰ্শনিক সূক্ত অৰ্থাৎ পুৰুষ সূক্তৰ প্ৰথম মন্ত্ৰ বুলি আমি পাইছোঁ। আৰু ক'ব পাৰোঁ যে বেদৰ সমষ্টি যিহেতু উপনিষদসমূহ গঠিত, সেয়েহে বেদৰ প্ৰায় সংখ্যক মন্ত্ৰ উপনিষদ, ব্ৰাহ্মণ গ্ৰন্থ আৰু অন্যান্য গ্ৰন্থত উপস্থাপন কৰা হয় আৰু উদাহৰণস্বৰূপে তাক বিশ্লেষণ কৰা হয়। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।